নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইবোৰ দিব বিচাৰিছোঁ। গতিকে ফাৰ্ষ্ট কমেণ্টটো আছিলে, আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, আছাম DW UPত এপ্লাই কৰিছোঁ, লগত এইটো এপ্লাই কৰিব পাৰিম নেকি? যদি অসমৰ কেণ্ডিডেট হয় BTRত আপোনালোকে মানে অংশগ্ৰহণ কৰাৰ সুযোগটো নাপায়। আপোনালোকে গম পাই চাগে, এইটো আপোনালোকৰ যোনটো ন'টিছ আছে তাত এটা স্পষ্টভাৱে উল্লেখ কৰি দিয়া আছে। গতিকে আপোনালোকে যদি বিচাৰে চাই ল'ব পাৰিব। কিন্তু তাৰ ক্ষেত্ৰত এতিয়া PRC আৰু এটা বিচাৰিছোঁ, ছেকেণ্ড কমেণ্টটো দিছেই PRCৰ কথাটো। BTC ৰেচিডেণ্ট হিচাপে বহুতে মোক সুধিছে, দাদা PRC বিচাৰিছে আৰু PRC আমি কেনেকুৱাকৈ দিম? গতিকে তেওঁলোকক কৈ দিব বিচাৰিছোঁ, আপোনালোকে যোনটো PRC ডকুমেণ্টটো ওলাব পাৰে, আপোনালোকৰ মানে যদি ধৰি লওক BTR হিচাপে কি প্ৰুফ আছে আপোনাৰ? এতিয়া বহুতে মানে অসমৰ কেণ্ডিডেটো এপ্লাই কৰি দিব ন, গতিকে BTR হিচাপে প্ৰুফটো দিব লাগিব। আপুনি BTR কেণ্ডিডেট হয় বুলি কোনো এটা প্ৰুফ থাকিব লাগিব। আধাৰ কাৰ্ড বা ধৰি লওক আপোনাৰ ভোটাৰ ID স্পষ্টভাৱে তাত উল্লেখ থাকিব লাগিব। পাছতে যদি পাৰে আপোনালোকে PRC ডকুমেণ্টটো ওলাই ল'ব পাৰে, মোৰ হিচাপে বেটাৰ হয়। আৰু যিহেতু সময় বহুত কম দিছে, সেইকাৰণে PRC ওলোৱা কঠিন হ'ব পাৰে। এতিয়া আপোনালোকে লাগিলে আধাৰ কাৰ্ড ভোটাৰ ID দিব পাৰে, কিন্তু পিছৰ পৰ্যায়ত PRC ডকুমেণ্ট ভেৰিফিকেশ্যন বি ইম্পৰ্টেণ্ট হ'ব। মই নকওঁ যে আপোনালোকে ডাইৰেক্টলি আধাৰ কাৰ্ড বা ভোটাৰ ID আপলোড কৰক। যদি পাৰে আপোনালোকে PRCটো 2-3 দিনৰ ভিতৰত ওলাবলৈ চেষ্টা কৰক। মই বাৰে বাৰে কৈ দিছোঁ বন্ধুসকল, যাতে আপোনালোকৰ মানে পিছৰ পৰ্যায়ত কোনো ধৰণৰ অসুবিধা নহয়। নেক্সট এটা কমেণ্ট আহিছে, UPত এপ্লাই কৰিলোঁ, কিন্তু DLED ডকুমেণ্ট আপলোড অপশ্যন নাই, পিছত BEd অপশ্যন আপলোড কৰিলোঁ, কিবা প্ৰব্লেম হ'ব নেকি? ইয়াৰ ক্ষেত্ৰত মই এতিয়া তোমাক ডাইৰেক্টলি নকওঁ, কিছুমান ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইটো হয় বাৰু, কিন্তু টেনশ্যন নল'বা। ডকুমেণ্ট কাৰেকশ্যনৰ কাৰণে কিবা অপশ্যন দিব, নিশ্চয় দিব, আৰু অপশ্যন দিলে তুমি গম পাই যাবা কথাটো। তুমি টেনশ্যন নল'বা, ধুনীয়াকৈ পাই যাবা আপডেট। যদি অপশ্যন মানে কাৰেকশ্যনৰ অপশ্যন দিয়ে, আমি HRটোৰ জৰিয়তে তোমাক জনাই দিম বাৰু। এইটো কিন্তু তুমি DLEDৰ অপশ্যনটো মোৰ হিচাপে ভৰাব লাগিছিল, কিন্তু তথাপি উপায় নাই। এইটো কি কৰিবা, যদি এনেকুৱা আহিছে তোমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাবোৰ খুলি খালি ভালকৈ কৈ দিবা। আৰু যদি চেঞ্জ কৰিব দিয়ে, চেঞ্জ কৰিবা। আৰু হেল্পলাইন নম্বৰ আছে, তুমি হেল্পলাইন নম্বৰত কণ্টেক্ট কৰা আৰু ইমেইল কৰিব পাৰে। ইয়াৰ ওপৰত কি ভুল হৈছে ইমেইল কৰি পেলাই পঠাই দিবা, যাতে তেওঁলোকে চাই পেলাই এইটো শুধৰণি কৰি দিব পাৰে। ঠিক আছে, তুমি বহি নাথাকিবা, এইবোৰ কাম ভালকৈ কৰি ল'বা। ঠিক আছে, নেক্সট সুধিছে, BTCৰ বাবে বেলেগে পাৰিবনে? না তেনেধৰণৰ কোনো ডাইৰেক্টলি কৰিবনে? BTCৰ বাহিৰে, কাৰণ বৰ্ড এণ্ড টেৰিটৰিয়েল কাউন্সিল বা এৰিয়া ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলেহে মানে এইটোৰ কাৰণে ইলিজিবল হ'ব। এতিয়া চাওক, 1216টা পদ, যদি বাহিৰা কেণ্ডিডেটক এলাউ কৰে, 12টা পদত যদি ইমান কেণ্ডিডেট আহি যায়, ভাবকচোন বাৰু, তেতিয়া মানে কেনেধৰণৰ কম্পিটিশ্যন লেভেল হ'ব। গতিকে এইটো BTR বন্ধুবান্ধৱীসকলৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট চাব বিচাৰিছোঁ, ইয়াত কৈছে, মোৰ ভুলতে এক্স ছাৰ্ভিচমেনৰ ঠাইত PRC এখন আপলোড হৈ গৈছে, পিছত কিবা প্ৰব্লেম হ'ব নেকি মানে জনাব। অ'কে, তো গতিকে ভুলতে হৈছে ন, গতিকে টেনশ্যন নল'ব, এইটো কাৰেকশ্যনৰ অপশ্যন দিব। আৰু যদি পাৰে আপুনি ইমেইল ID এটা দিছে, হেল্পলাইন নম্বৰত এবাৰ কণ্টেক্ট কৰক, আৰু ইমেইলত এবাৰ ইমেইল কৰি দিয়ক কথাটো। যদি কিবা প্ৰব্লেম হয় পিছত আপোনালোকৰ যদি কাৰেকশ্যনৰ অপশ্যন দিয়ে, তেন্তে মই জনাই দিম বাৰু, টেনশ্যন নল'ব। নেক্সটটো চাওঁচোন বাৰু কি কমেণ্ট আহিছে। ছাৰ, মই UPত এপ্লাই কৰিলোঁ, কিন্তু LPত এপ্লাই লিংকটো পোৱা নাই। না এইটো পাবা, তাতে অপশ্যন আছে, তাৰ তলতে আছে, চাবা, UP LP একেলগত আছে, টেনশ্যন নল'বা। এইটো ধুনীয়াকৈ গৈ পেলাই আকৌ এপ্লাই কৰি লোৱা, এইটোৰ প্ৰব্লেম নাই বাৰু একো। নেক্সট কৈছে, ছাৰ, এপ্লাই কৰোঁতে ডিষ্ট্ৰিক্ট চিলেকশ্যন অপশ্যনটো অহা নাই। কিছুমান ক্ষেত্ৰত মানে এতিয়া চাওক, বহুতে মোক কমেণ্ট কৰিছে, ছাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনটো দিয়া নাই। গতিকে যদি মানে মোৰ হিচাপে দিব লাগিছিল নেকি, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে। প্ৰিফাৰেঞ্চটোৰ ওপৰতো ডিপেণ্ড কৰিব ন আপোনাৰ, সেইটোৱে। যদি BTR বন্ধুসকল কোনোবাই এপ্লাই কৰিছে, এবাৰ জনাই দিবচোন কমেণ্ট কৰি, আপোনালোকৰ মানে প্ৰচেছটো কেনেধৰণৰ দিছে। মই একচুৱেলি ফৰ্মটো এতিয়ালৈ খোলা নাই, গতিকে মই ডাইৰেক্টলি এতিয়া নজনাওঁ। ঠিক আছে, যদি পাৰা তুমি এটা কাম কৰা, ইউটিউবত গৈ পেলাই এইটো এপ্লাই মানে প্ৰচেছটো এবাৰ চাই লোৱাচোন ভালকৈ, তাতে কিজান অপশ্যনটো খোল খাই আহিব পাৰে। ডিষ্ট্ৰিক্ট চিলেকশ্যনটো থাকিব লাগে মোৰ হিচাপে। এইটো কেণ্ডিডেট এজনে জনাইছে বাৰু, ডিষ্ট্ৰিক্ট চিলেকশ্যন দিছে সেইকাৰণে জনাইছে। ডিষ্ট্ৰিক্ট তামোলপুৰ দিলে ভাল হ'বনে? ঠিকে আছে, তামোলপুৰ ডিষ্ট্ৰিক্টটো আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো ঠিকে আছে। কোকৰাঝাৰটো ছেকেণ্ড ৰাখিবা, কিন্তু তামোলপুৰটো ফাৰ্ষ্ট ৰাখিব পাৰা। UPত কৰিলোঁ, কিন্তু DLED অপশ্যন নাই, BEdৰ অপশ্যনত আপলোড কৰিলে ছিষ্টেমটো ছিষ্টেমতে কি ক'বা আৰু, উপায় নাই। এতিয়া ছিষ্টেম কিছুমান ক্ষেত্ৰত ছাৰ্ভাৰৰ প্ৰব্লেম থাকে। এতিয়া যদি কাৰেকশ্যনৰ অপশ্যন দিয়ে, কাৰেকশ্যন কৰি ল'বা, ইয়াৰ ওপৰত টেনশ্যন নল'বা।
বি এ চাৰ্টিফিকেট এপ্লাই কৰিছোঁ এতিয়া টেনশ্যন নল'বা বি এ চাৰ্টিফিকেটৰ এতিয়া মাৰ্কটোহে বিচাৰিছে মাৰ্কটো সোমাই দিয়া তুমি এটা কাম কৰিবা যে ভেৰিফিকেশ্যনৰ আগে আগে ডকুমেণ্টবোৰ ৰেডি কৰি দিবা ঠিক আছে গ্ৰেজুৱেশ্যনটো অকল মাৰ্কশ্বিটে আছে পাছ চাৰ্টিফিকেট নাইতো নাই কি দিম পাছ চাৰ্টিফিকেট তুমি এইটো দিয়া প্ৰভিজনেল চাৰ্টিফিকেট দি দিয়া আৰু এইটো ওলাই ল'ব পাৰিবাতো ইউনিভাৰ্চিটিত গৈ পেলাই বেছি দিন নালাগে তোমাৰ 15 দিনতে তুমি পাই যাবা অৰিজিনেলখন আইডলৰ কেণ্ডিডেট নিশ্চয় পাৰিব নিউজৰ আণ্ডাৰ কেণ্ডিডেটসকলৰ ওপৰতহে কৈছিলে কিন্তু আইডলৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই গতিকে পাৰিবা নিশ্চয় টেনশ্যন নল'বা নিউজৰ DLED নখলিলে এপ্লাই কৰিব পাৰিমনে না তুমি নিউজৰ আণ্ডাৰত যদি আছাতে এপ্লাইটো কৰিব পাৰা মোৰ হিচাপে পিছত লাগিলে তোমালোকৰ কেছ চলি আছে কেছৰ কিবাতো ডিচিশ্যন দিয়া হ'ব ন পিছত চাকৰিটো যোৱাৰ পিছত আকৌ ডিচিশ্যনটো যদি দিয়ে তেতিয়া কি লাভ হ'ব সেইটোৱে কোৱা মানে এপ্লাইটো কৰি থ'ব পাৰা মোৰ হিচাপে বেটাৰ হয় এটা চাই লোৱা মই ডাইৰেক্টলি নকওঁ যে এইটো কৰি দিয়া বুলি BTR ৰেচিডেণ্ট PRC দিব পাৰা PRC চাৰ্টিফিকেট দিব পাৰা ঠিক আছে গতিকে এইকেইটা কমেণ্ট আছিলে গতিকে ৰিপ্লাইবোৰ মই দি দিলোঁ যদি কিবা আৰু জানিবলগীয়া থাকে কমেণ্ট কৰিব নিশ্চয় সহায়ৰ কাৰণে হাত আগবঢ়াম ধন্যবাদ